শিশুৰ ইণ্টাৰনেট আসক্তি আৰু ভয়াৱহতা চাবলৈ দিব কি মানা কৰিব কেনেকৈ অসম আৰক্ষীৰ বিশেষ অনুষ্ঠানত বলিউডৰ অভিনেত্ৰী নেহা ধুপিয়া আপোনাৰ সন্তানৰ অত্যধিক মোবাইল ইণ্টাৰনেট প্ৰীতি আপোনাৰ বাবেও চাগে এক ভীষণ সমস্যা হৈ পৰিছে যান্ত্ৰিকতাৰ যুগত প্ৰতিগৰাকী শিশু কিশোৰ কিশোৰীৰ জীৱনত লাহে লাহে ইণ্টাৰনেটে শিপাবলৈ আৰম্ভ কৰে মোবাইল ফোনটো নিদিলে ওচৰলৈ নোযোৱা আজৰি সময়ত মোবাইল ফোনত ব্যস্ত থকা বা কেতিয়াবা আমনি কৰি থকা শিশুক ব্যস্ত ৰাখিবলৈ হাতত মোবাইল ফোনটো তুলি দিয়া বহু সময়ত দেখা যায় তেনে বহু অভ্যাসে পিছলৈ আসক্তিলৈ পৰিণত হয় শেহতীয়াকৈ অসমত সংঘটিত হৈছে তেনে আসক্তিৰ বহু ঋণাত্মক ঘটনা বহু ঘৃণনীয় ঘটনা পোহৰলৈ আহিছে অসম মুলুকত যি কাৰণত অসম আৰক্ষীয়ে শিশু মিত্ৰ আঁচনিৰ জৰিয়তে উৎসাহ নামৰ NGOৰ সহযোগত বিভিন্ন ধৰণৰ কৰ্মশালা সজাগতা সভা অনুষ্ঠিত কৰি আহিছিল তেনে এক শিশুৰ অধিকাৰ সুৰক্ষিত কৰা আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ শীৰ্ষক দেশৰ ভিতৰত প্ৰথমখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয় অসমত ইনফান্টিয়া শীৰ্ষক আলোচনা চক্ৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বলিউডৰ অভিনেত্ৰী নেহা ধুপিয়া আলোচনা চক্ৰখনৰ উদ্দেশ্য ব্যাখ্যা কৰি DGP হৰমিত সিঙে কয় ইণ্টাৰনেটৰ অপব্যৱহাৰৰ কথা শিশুৰ সুৰক্ষাৰ প্ৰসংগত অভিনেত্ৰী নেহা ধুপিয়াই দাঙি ধৰিলে আজিৰ সমাজৰ ব্যাধিস্বৰূপ ইণ্টাৰনেট আসক্তিৰ কথা And social media is also something that can work sometimes against you. And for that one time that things go wrong, none of this is worth it. So it's very important to, before you actually hand it over to your children that, hey, now you're able enough to use social media or your phone or make your choices. I feel like they need like, more than a decade of prep that ye tumhare liye theek hai aur ye nahi theek hai because when something goes wrong, it's not worth it at all. নেহা ধুপিয়াৰ মতে ইণ্টাৰনেট অবিহনে আজি চলাটো অসম্ভৱ কিন্তু আপোনাৰ সন্তানক কি চাবলৈ দিব কি চাবলৈ নিদিব হেয়া অভিভাৱকসকলে বিবেচনা কৰি লোৱা উচিত बहुत ज़रूरी होता है सोशल मीडिया पे भी ना अपना पर्दा आपको डिफाइन करना पड़ता है कि आप किस पॉइंट पे एंड बाय दैट आई डोंट मीन फिल्टर बाय दैट आई मीन क्लोजिंग डोर्स it's very important to identify that okay beyond this I don't want to let people in or beyond this I don't want them to see if you look at my social media page you'll never be able to identify my children because you never see their faces but we also want to protect ourselves that last line if we can just know what that slight demarcation is that's when it makes it অভিনেত্ৰী গৰাকীয়ে অনুৰোধ কৰে উপস্থিত সকলোকে যে সন্তানক আনৰ সন্তানৰ লগত তুলনা কৰিবলৈ চেষ্টা নকৰিব প্ৰতিজন শিশুৱেই বিশেষ আপোনাৰ সন্তানক নিজৰ ঘৰখন এক নিৰাপদ স্থান হিচাপে বাছি ল'বলৈ সুবিধা দিয়ক make them understand how amazing they are I feel like every child out there is amazing make them understand that it's not about being number one or being a topper take them away from the pressures because sometimes when they think that the pressure is something they can't live up to in the classroom they think that on social media they can balance it out have multiple conversations check in on your children they reach out but yeah those emojis they talk through that try and understand and become their friends প্ৰশ্নোত্তৰ কিতাপত বহু প্ৰশ্নৰ উত্তৰ দি অভিনেত্ৰী গৰাকীয়ে কয় যে প্ৰতিটো কন্টেন্টৰ বয়সৰ সীমা থাকে হিয়া মনত ৰখা উচিত তাৰোপৰি পাৰিলে খেলা ধুলাত অধিক সময় ব্যস্ত ৰখাৰ চেষ্টা কৰিব লাগে শিশুক যাতে মন আৰু শৰীৰৰ সমবিকাশ ঘটে অনুষ্ঠানৰ শেষত DGP গৰাকীৰ মন্তব্য So itu digital world ot jiman bhal ase tat eta anonymity ase tat ki soli ase kunu gom na pae kar logot contact kori ase kunu gom na pae ituk loi cyber bullying cyber grooming identity theft bibhin prakarnor danger ase so aji ami jitu prayas korisu e prayakhor mane main bostu tu hol je ami eta vartalap eta conversation to aram koru আপনার সবৰ মাধ্যমৰ থ্ৰু আমি এই কথাটো বাহিৰত লৈ যাওঁ ভিডিও জাৰ্নালিষ্ট অমিত চৰৰ সৈতে বিমল ভূষণ মহন্তৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত